নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লে মোৰ নেক্সট ভিডিঅ'টো তোমালোকে ইমানে মৰম আৰু সাপোৰ্ট কৰিলা যে মই তোমালোকৰ কাৰণে নতুন এটা ভিডিঅ' লৈ আহিছো ফুল জুচৰ সৈতে ভিডিঅ'টো শেষলৈকে চাই থাকিবা এনেকৈ মৰম আৰু সাপোৰ্ট কৰি যাবা সদায় তাৰ বাবে তোমালোকক আই লাভ ইউ যোনে মোৰ চেনেলটো নতুনকৈ চাই আছা তেওঁলোকে সাবস্ক্ৰাইব কৰি ল'বা তো চলো আজকা ভিডিঅ' ষ্টাৰ্ট মহাত্মা গান্ধীৰ ফুল নেম সেইটো নাজানো মই নাজানা ঠিক আছে আৰু অসমত জিলা কেইখন আছে নাজানো কেলা এতিয়া মহাত্মা গান্ধীও ভাবিছে চাগে এই খুপাক কেলা কি বাল কৰিবলৈ আজাদি দিছিল এই চাগে নিজৰ ঘৰত মানুহ কেইটা আছে সেইটোও নাজানে 1 ঘণ্টাত কিমান মিনিট নাজানো ইনষ্টাগ্ৰামত কেলা ৰিলছ বনাব জানো এই ডাঙৰটোক নেপালে কেলা সৰুটোলে যাম এই ছোৱালীজনীৰ কথা বাৰু বাদ দিছো এতিয়া আহিছো এই কুৱেশ্যন সুধি থকা বাজনীৰ ওচৰলৈ আপুনি কেলা কুৱেশ্যন সুধি থাকোতে গম পাব লাগিছিল সেই ছোৱালীজনীয়ে যে স্কুলৰ বাৰান্দা গছকিয়ে পোৱা নাই আপুনি কেলা হাতত মাইকটো লৈ ৰাস্তাত তাকে তাকে ধৰি ধৰি জিটি সুধি সুধি ব্ৰেইনটো ৱাছ কৰি থকাটো কেলা বেয়া কথা कौन है ये लोग कहां से आते हैं পকৰত ভৰাই বুকুত টিপু সেই কামটো আমি ৰাতিহে কৰোঁ এইটো দেখোন কেলা হৈ বাজনীতকৈ ওপৰৰ মাল তাৰ কেলা কুৱেশ্যনটো চাওকচোন পকৰত ভৰাই বুকুত টিপে সেই কামটো হেনো ৰাতিহে কৰে কি হ'ব মই যেটো ভাবি আছো তোমালোকে চাগে সেই একেটাকে ভাবিছা তলৰ কমেন্ট বক্সটো খালি আছে যদি মই ভাবাটো তোমালোকে ভাবিছা তেতিয়া হলে কমেন্ট কৰিব আঠা নহয় মানে পকৰত ভৰাও আৰু বুকুত টিপু সেই কামটো আমি ৰাতিহে কৰোঁ মই ৰাতি আমি মানে কি কৰোঁ ক'ৰবাত যাবলৈ কি কৰোঁ যেতিয়া মানে আন্ধাৰ হৈ থাকে আচ্ছা টৰ্চটো ইয়েছ টৰ্চ লাইট আকৌ কেলা বেলেগহে ভাবি আছিলোঁ बड़ा हरामी हो बेटा আচ্ছা ঠিক আছে নেক্সট এনেকুৱা কি বস্তু আছে যিটো থকাসকলে হাতেৰে ওলোৱা সোমোৱা কৰে আৰু নথকাসকলে আঙুলিৰে কাম চলায় তই কেলা যিবোৰ কুৱেশ্যন কৰি আছ মোৰ দেখোন কেলা ভাল কথা একো নহয় হ'ল বন্ধুসকল ইয়াৰ এনচাৰটো তোমালোকলৈ আগবঢ়াই দিলোঁ তোমালোকে কমেণ্ট বক্সত ইয়াৰ এনচাৰটো লিখি দিবা বন্ধুসকল আশ্চৰ্যদাক মই হাৰ্টলি বহুত বেছি ভাল পাওঁ কিন্তু এই ভিডিঅ' ক্লিপটো তোমালোকক মই এইটো কাৰণেই দেখাইছোঁ এই ছোৱালীজনীৰ ঠাইত যদি পূবালী গগৈ হ'লহেঁতেন তেতিয়াহ'লে অসমৰ গোটেইখিনি ৰোষ্টাৰ মিলি তাইক বজালে হ'লে কিন্তু তোমালোকক এই ভিডিঅ' ক্লিপটো মই কিয় দেখাইছোঁ তোমালোকে চাগে নিশ্চয় গম পাইছা এই ছোৱালীজনী আৰু পূবালী গগৈ মাজত পাৰ্থক্য কি থাকিল এই ভিডিঅ' সংটো হৈছে আশ্চৰ্যদাৰ সেইকাৰণে কোনো ৰোষ্টাৰে ৰোষ্ট কৰিবলৈ সাহস নকৰিলে এই ভিডিঅ'টো এই কাৰণে লৈ আহিছোঁ যে মই এই ভিডিঅ'টোক লৈ একো বেয়া কথা নকওঁ বেয়া ব্যৱহাৰ নকৰোঁ তথাপিও আশ্চৰ্যদালৈ কেইটামান কথা ক'বলগীয়া আছিল সেইকাৰণে এই ক্লিপটো লৈ আহিছোঁ মোৰ মতে এইখন অসম হয় ইয়াত এখনো সাগৰ নাই গতিকে সাগৰীয় সংস্কৃতিৰ প্ৰভাৱ আমাৰ অসমত পৰিব লাগে বুলি মই নাভাবোঁ পুনৰবাৰ আশ্চৰ্যদাক কৈছোঁ আপোনাক মই বহুত বেছি ভাল পাওঁ ভাল কাম আগলৈ কৰি যাওক এনেকুৱা ধৰণৰ ভিডিঅ'বোৰে অসমীয়া সংস্কৃতিত প্ৰভাৱ আনিব 100% খাটাং হেতু মডাৰ্ননেছ লাগে কিন্তু এইবোৰ নহয় প্লিজ বন্ধুসকল মই ভাল কলো নে বেয়া কলো নে তলৰ কমেন্ট বক্সত আপোনালোকে জনাব আজিলৈ ভিডিঅ'টো সামৰিব লাগিব ভিডিঅ'টো যদি অকণমান হ'লেও চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিবা এটা কমেন্ট কৰিবা এটা শ্বেয়াৰ কৰিবা তো আজিলৈ লৈছোঁ বিদায় জয় অসম